প্ৰশাসন বুলি বস্তুটো আছে নাই আগৰ ৰজা মহাৰাজৰ নিচিনাকৈ ৰজাৰ ইচ্ছামতে চব হয় নেকি কোনো ধৰণৰ নিয়ম নীতি আচলতে নাই চিফ মিনিষ্টাৰে যিহকে ভাবে সেইটোৱে নিয়ম সেইটোৱে আইন দেশত আমি নাগৰিক হিচাপে থকাটো আমাৰ কাৰণে এটা অপমান এই চৰকাৰটো গুচাবই লাগিব প্ৰশাসন বুলি বস্তুটো আছে নাই আগৰ ৰজা মহাৰাজৰ নিচিনাকৈ ৰজাৰ ইচ্ছামতে চব হয় নেকি এইটো গণতন্ত্ৰটো এই ধৰণৰ কথা হ'ব নোৱাৰে নিয়ম আছে আৰু পুলিচৰ কাৰবাৰটো মই ক'বলৈ বাধ্য হৈছোঁ যিখন নটিচ শেষত মানে আমাৰ দিলৱাৰক দিয়া হ'ল তাত দুটা কথা লিখা আছে যে দিলৱাৰে এই মেনেজিং ডাইৰেক্টৰজনৰ এপেক্স কোঅপাৰেটিভ বেংকৰ মেনেজিং ডাইৰেক্টৰ তালৈ গৈ তেওঁক বোলে সাংঘাতিক ধৰণে গালি গালাজ কৰিছে অপমান কৰিছে তাৰ ফলত মানসিক যন্ত্ৰণাত বেচেৰা একেবাৰে এই মানসিক যন্ত্ৰণাটো কি কাৰণে হৈছে তেওঁৰ মানসিক যন্ত্ৰণা তেওঁৰ হেৰি কাৰণে হৈছে মানে দুৰ্নীতিৰ কথা কোৱাৰ কাৰণে হৈছে নে গালি গালাজৰ কাৰণে হৈছে কোনে জানে তেওঁৰ কোনো প্ৰমাণ চমানো একো এতিয়ালৈকে নোলাল তাৰপিছত এতিয়া তাৰপিছত যে নথি ডকাইতি কৰা এই একেজন মানুহৰ মুখৰে এই কথাবিলাক ওলাইছে আৰু আৰক্ষীয়েও সেই ধৰণৰ আৰক্ষীৰ কাৰবাৰটো ইমান টুলুঙা ইমান ইৰেছপনচিবল হৈছে ভাবিব নোৱাৰি যে কোনোবা এজন মানুহে ক'লে যে অমুক আহি পেলাই মই মোক এইটো কৰিলোঁ লগে লগে মানুহজনৰ বিষয়ে সেইটো লিখি পেলাই কোনো তদন্ত নকৰাকৈ মই এইটো কৰা উচিত হ'ব নেকি গতিকে গ্ৰেপ্তাৰ কৰাৰো কোনো থল আচলতে যে নাই এইটো আমাৰ হাফিজ চৌধুৰী চাহাবে খুব ভালকৈ প্ৰমাণ কৰিলে গতিকে ইয়াত মানে এটা মগেৰ মুল্লুক বুলি যে বঙালীত কয় এইটো কথা হৈছে কোনো ধৰণৰ নিয়ম নীতি আচলতে নাই চিফ মিনিষ্টাৰে যিহকে ভাবে সেইটোৱে নিয়ম সেইটোৱে আইন এনেকুৱা দেশত আমি নাগৰিক হিচাপে থকাটো আমাৰ কাৰণে এটা অপমান আমি এই অপমানটো সহ্য কৰিব নালাগে আমি কৰা নাই আপোনালোকে কৰা নাই ৰাইজকো আহ্বান দিয়ক তেওঁলোকে কৰা নাই এই চৰকাৰটো গুচাবই লাগিব তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰ কৰিব লাগিব নহ'লে এই ধৰণৰ আৰু বেছি এতিয়া আপোনালোকৰ কিবা প্ৰশ্ন আছে নেকি পৰেশ মালাকাৰে মই এটা কথাই যদিও খুব প্ৰাসংগিক নহয় তথাপি যে যদি আপোনালোকে ৰাইজৰ কথা নকয়